নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, পাঠ কৰিবলৈ লৈছোঁ এটা নতুন ৰোমাঞ্চকৰ চাইকো থ্ৰিলাৰ গল্প। আশা কৰিছোঁ আপোনালোকে গল্পটি শুনি ভাল পাব। এয়া অন্ধকাৰৰ চকু, দ্য আইজ অফ ডাৰ্কনেছ। গুৱাহাটী মহানগৰীৰ ব্যস্ততাৰ পৰা আঁতৰত পাহাৰৰ ওপৰত থকা এটা পুৰণা ভিলা। নিশা প্ৰায় ২ বাজিছে। ধাৰাসাৰ বৰষুণ আৰু বিজুলীৰ ঢেৰেকণিয়ে পৰিৱেশটো অধিক ভয়ানক কৰি তুলিছে। আৰিয়ান এজন ইনভেষ্টিগেটিভ জাৰ্ণালিষ্ট। সি এটা চিৰিয়েল কিলিং কেছৰ ওপৰত কাম কৰি আছে, য'ত হত্যাকাৰীজনে কেৱল মানুহক হত্যাই নকৰে, বৰঞ্চ মৃতদেহৰ ওচৰত একোখনকৈ নীলা ৰঙৰ আইনা এৰি থৈ যায়। আৰিয়ানে সেইদিনা এখন বেনামী চিঠি পাইছিল, যিখনে তাক এই নিৰ্জন ভিলাটোলৈ মাতি আনিছিল। আৰিয়ানে হাতত টৰ্চটো লৈ ঘৰৰ ভিতৰত সোমাল। ভিতৰত এটা অদ্ভুত গোন্ধ, পুৰণা কাগজ আৰু গেলা তেজৰ সংমিশ্ৰণ। হঠাৎ ওপৰৰ মহলাত কাৰোবাৰ খোজৰ শব্দ শুনা গ'ল। খিটখিট খটখট, খিটখিট খটখট। আৰিয়ানে চিঞৰি সুধিলে, কোন আছে তাত? কোনো উত্তৰ নাই। সি ওপৰলৈ উঠি গ'ল। এটা কোঠাৰ দুৱাৰ অলপ খোলা আছিল। সোমাই গৈ সি দেখিলে, গোটেই কোঠাটোৰ দেৱালত তাৰ নিজৰেই ফটো লগোৱা আছে। তাৰ শোৱা অৱস্থাৰ পৰা কাম কৰি থকা অৱস্থালৈকে সকলো। তাৰ মানে কোনোবাই তাক বহুত দিনৰ পৰা অনুসৰণ কৰি আছে। হঠাৎ পিছফালৰ পৰা এটা শব্দ আহিল। আৰিয়ানে ঘূৰি চাই দেখিলে এজনী যুৱতী। তাইৰ চকুহাল একেবাৰে নিষ্প্ৰাণ। তাইৰ নাম মায়াশ্ৰী। মায়াশ্ৰী সেই একেটা কেছৰে একমাত্ৰ জীয়াই থকা সাক্ষী আছিল, যিয়ে হত্যাকাৰীক দেখিছিল। মায়াশ্ৰীয়ে কঁপিবলৈ ধৰিলে, সি ইয়াতেই আছে আৰিয়ান, সি মোক এৰি দিয়া নাই। আৰিয়ানে তাইক শান্ত কৰিবলৈ চেষ্টা কৰিলে, কিন্তু তাইৰ কথাৰ কোনো মিল নাছিল। তাই আইনাৰ ফালে চাই হাঁহিবলৈ ধৰিলে। এনেকুৱা লাগিল যেন তাইৰ ভিতৰত বেলেগ এজন মানুহে সোমাই আছে। আৰিয়ানে সেই কোঠাটোত এখন ডায়েৰী বিচাৰি পালে। ডায়েৰীখন পঢ়ি তাৰ ভৰিৰ তলৰ মাটি খহি পৰিল। ডায়েৰীখনত লিখা আছিল, কেনেকৈ এজন ব্যক্তিয়ে মাল্টিপল পাৰ্চনেলিটি ডিছঅৰ্ডাৰত ভুগি আছে। আৰিয়ানে লক্ষ্য কৰিলে যে ডায়েৰীৰ হাতৰ আখৰবোৰ হুবহু তাৰ দৰেই। সি আচৰিত হ'ল, সিচোন কেতিয়াও ডায়েৰী লিখা নাছিল। তেন্তে ঠিক সেই সময়তে মায়াশ্ৰীয়ে এটা ভয়াৱহ হাঁহি মাৰি ক'লে, আৰিয়ান, তুমি এতিয়াও বুজি পোৱা নাই ন? নীলা আইনাখনত নিজৰ মুখখন এবাৰ চোৱা। আৰিয়ানে কোঠাৰ চুকত থকা নীলা আইনাখনত চালে, কিন্তু আইনাখনত তাৰ প্ৰতিচ্ছবি নাছিল। তাত আছিল এজন মুখা পিন্ধা মানুহৰ ছবি। যেতিয়াই আৰিয়ানে হাতখন দাঙিলে, আইনাৰ ভিতৰত থকা সেই ছাঁটোৱেও হাতখন দাঙিলে। আৰিয়ানৰ মগজুত হঠাৎ হেজাৰটা স্মৃতিয়ে ভিৰ কৰিলে। সেই হত্যাকাণ্ডবোৰ, সেই তেজ, সেই নীলা আইনা, সি নিজেই সেইবোৰ কৰিছিল। কিন্তু তাৰ আনটো ৰূপে, যিটোৰ নাম আছিল চিৰাগ। আৰিয়ান আছিল এজন মানসিক ৰোগী। দিনত সি এজন সাংবাদিক হিচাপে নিজৰেই কৰা অপৰাধৰ তদন্ত কৰিছিল, আৰু ৰাতি সি চিৰাগ হৈ স্বীকাৰ কৰিছিল। মায়াশ্ৰী কোনো সাক্ষী নাছিল। তাই আছিল তাৰ কল্পনাৰ এটা চৰিত্ৰ, যাক সি আগতেই হত্যা কৰিছিল। আজি সি যিজনী মায়াশ্ৰীক দেখিছে, তাই কেৱল তাৰ মগজুৰ বিভ্ৰান্তি। পুলিচৰ চাইৰেন শুনা গ'ল। আৰিয়ানে নিজৰ জেপৰ পৰা
এখন নীলা আইনা উলিয়ালে আৰু নিজৰ ডিঙিতে চলাই দিলে। তেজৰ চেকুৰাবোৰ আইনাখনত পৰিল। শেষত দেখা গ'ল পুলিচে ঘৰটো ঘেৰি ধৰিছে, কিন্তু ভিতৰত কেৱল এটা মৃতদেহ পৰি আছে, আৰিয়ানৰ। আৰু কাষত পৰি আছে এখন ভঙা নীলা আইনা, য'ত আৰিয়ানৰ মুখখন এতিয়াও অদ্ভুতভাৱে হাঁহি থকা যেন লাগিছে। প্ৰিয় শ্ৰোতাসকল, আশা কৰিছোঁ আপোনালোকে এই নতুন ধৰণৰ চাইকো থ্ৰিলাৰ গল্পটি শুনি ভাল পালে। আমাৰ সৈতে সংযুক্ত হৈ থাকিব এনেধৰণৰ নিত্য নতুন গল্পৰ সোৱাদ ল'বলৈ। ধন্যবাদ।